আমি যোৱা বিধানসভা নিৰ্বাচনৰ পাছৰ পৰাই ৰাইজে যি ব্যাপক জনাদেশ আমাৰ ওপৰত প্ৰদান কৰিলে, তাৰ পিছতে সংগঠনটোক গতিশীলতা আৰু সংগঠনটোক গুণাত্মক দৃষ্টিৰে আগবঢ়াই লৈ যোৱাৰ বাবে দুখন তিনিখন জিলাৰ মণ্ডল সভাপতিৰ ওপৰৰ যিসকল কাৰ্যকৰ্তা, মণ্ডল সভাপতি, জিলাৰ অফিচ বিয়াৰাৰ্ছ বা ষ্টেট অফিচ বিয়াৰাৰ্ছ, আমাৰ জনপ্ৰতিনিধি, পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ পৰা জিলা পৰিষদৰ সদস্য আৰু বিধায়ক, সাংসদ, এইসকল বৰিষ্ঠ কাৰ্যকৰ্তাৰ উপস্থিতিত আমি এই সাংগঠনিক সভাৰ শৃংখলা আৰম্ভ কৰিছোঁ। আৰু আজি আমাৰ শোণিতপুৰ, বিশ্বনাথ দুয়োখন জিলাৰ গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক আমি ইয়াত সমাপ্ত কৰিলোঁ। আগন্তুক দিনত সংগঠনটোক কিদৰে আমি ৰাইজৰ মাজত অধিক বিশ্বাসযোগ্য কৰি গঢ়ি তুলিব পাৰোঁ আৰু চৰকাৰৰ আঁচনিসমূহ ৰাইজৰ মাজলৈ কিদৰে সফলভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, এই গোটেইবিলাক দিশ আজি ইয়াত আলোচনা হৈছে। বিশেষভাৱে যিহেতু আমি ব্যাপক জনাদেশ পাইছোঁ, এই সময়ত জনগণৰ প্ৰতি দায়িত্বশীল হৈ সংবেদনশীলতাৰে আৰু বিনম্ৰতাৰে কেনেদৰে আমি কামসমূহ আগবঢ়াই লৈ যাম, এই গোটেইবিলাক বিষয় ইয়াত আজি আলোচনা হৈছে। ৰাজনৈতিক দৃষ্টিকোণেৰেও সংগঠনটোক বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰত যাতে আমি প্ৰভাৱশালী কৰিব পাৰোঁ আৰু আমাৰ কাৰ্যকৰ্তাসকল যাতে আমাৰ আদৰ্শগত দৃষ্টিভংগীৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক বৰ্তমান ৰাজনৈতিক যি পৰিদৃশ্য, আমাৰ সন্মুখত যিমান প্ৰত্যাহ্বান আছে, ৰাজনৈতিক প্ৰত্যাহ্বান বুলি নহয়, আমাৰ দেশৰ সন্মুখত দেখা দিয়া, ৰাজ্যৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বানবিলাক বা জিলাসমূহত যিবিলাক কিছু প্ৰত্যাহ্বান আহে, গতিকে গোটেই কথাবিলাক আমি কিদৰে ইয়াৰ মোকাবিলা কৰিম, কিদৰে ইয়াক সম্বোধন কৰিম, এই গোটেইবিলাক বিষয় আজি ইয়াত আলোচনা হৈছে। জনপ্ৰতিনিধি, সংগঠন, চৰকাৰ মাজত সমন্বয়, সম্পৰ্ক কিদৰে আৰু উন্নীত কৰিব পাৰোঁ, কিদৰে আমি আমাৰ এটা শৃংখলাৰ মাজেৰে আমাৰ চৰকাৰ দল যৌথভাৱে আগবাঢ়ি যোৱাত আমাৰ কাৰ্যকৰ্তাসকলে ভূমিকা ল'ব পাৰে, এইবিলাক বিষয় অৰ্থাৎ গুণাত্মক যিটো বিকাশৰ যিটো বিষয়, গুণাত্মক বিকাশৰ বিষয়টো ব্যক্তিগত কাৰ্যকৰ্তা হিচাপেও আৰু সংগঠনৰ সামূহিক শক্তি হিচাপেও এই গুণাত্মক দৃষ্টিভংগীটো কেনেকৈ আমি সংগঠনত আৰু অধিক সুদৃঢ় কৰিব পাৰোঁ, এই বিষয় লৈ বৈঠক। যিহেতু আমাৰ হাতত এতিয়া কোনো ডাঙৰ নিৰ্বাচন নাই, গতিকে আমি এই সময়তে এটা গতিশীল, জনমুখী, শক্তিশালী সংগঠন গঢ়ি তোলাৰ বাবে আৰু কেন্দ্ৰ ৰাজ্য চৰকাৰ, প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে আমাৰ অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক যিদৰে আগবঢ়াই লৈ যাবৰ কাৰণে বিগত 5 বছৰে তেখেতে নেতৃত্ব দিছে আৰু নতুনকৈ দ্বিতীয় কাৰ্যকালৰ বাবে দায়িত্ব লৈছে। গতিকে এই 5 বছৰত যাতে আমি আমাৰ যি সংকল্প পত্ৰ, আমি যি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, সেই প্ৰতিশ্ৰুতিসমূহ যাতে আমি আখৰে আখৰে ৰূপায়ণ কৰিব পাৰোঁ আৰু সমাজৰ আটাইতকৈ দুৰ্বলতম যি শ্ৰেণী আছে, দুখীয়া যিসকল লোক আছে বা নিম্নবিত্ত যিসকল লোক আছে, নিম্ন মধ্যবিত্ত যিসকল লোক আছে, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড আমি কিদৰে উন্নত কৰিব পাৰোঁ, ইয়াৰ আন্তঃগাঁথনিৰ বিকাশৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত, স্বাস্থ্যৰ পৰা শিক্ষাখণ্ডলৈকে, কৃষিৰ পৰা বিজ্ঞান প্ৰযুক্তিলৈকে এনেকুৱা আন্তঃগাঁথনিবিলাক কিদৰে আমি আৰু অধিক ৰূপত শক্তিশালীভাৱে অসমত নিৰ্মাণ কৰিব পাৰোঁ আৰু এক জনমুখী বা জনতাৰ প্ৰতি দায়বদ্ধ হৈ আমি কিদৰে প্ৰশাসনসমূহ চলাব পাৰোঁ, তাত দলটোৱে কিদৰে সহযোগ কৰিব পাৰে, দলে কিদৰে ভেলুৱেট কৰিব, এই বিষয়বিলাক আজি আমাৰ বৈঠকত আলোচনা হৈছে।